নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল চুইল যোৰহাটত এজন ব্যক্তিৰ উদ্যোগত বিভিন্ন গ্ৰাম্য অঞ্চলত স্বাৱলম্বী অভিযান নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাটত এজন ব্যক্তিৰ উদ্যোগত বিভিন্ন গ্ৰাম্য অঞ্চলত স্বাৱলম্বী অভিযান যুৱক যুৱতীসকলক লৈ সপোন দেখা যোৰহাটৰ এজন সমাজকৰ্মী হৈছে বীৰেন দত্ত সমাজ উন্নয়নৰ লক্ষ্যৰে তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন গ্ৰাম্য অঞ্চলত স্বাৱলম্বী অভিযান আগবঢ়াই আহিছে 22-23 পৰা অসমীয়া গ্ৰাম্য যুৱকসকলক চেলুন কথা প্ৰশিক্ষণ আৰু চেলুন খুলি দি গ্ৰাম্য যুৱকসকলক স্বাৱলম্বী কৰাৰ পথত আজি আগবঢ়াই নি আছোঁ মই 2023-24 25 চনৰ পৰা প্ৰায় যোৰহাট জিলাতে প্ৰায় 40-50 জন যুৱকক এতিয়া কাম কৰি গৈ আছোঁ চেলুন খুলি স্বাৱলম্বী দিশত আগুৱাই নি আছোঁ প্ৰায় অসমৰ বিভিন্ন জিলাত কাইলৈ শিৱসাগৰতো এই অনুষ্ঠানটো কৰিম তাতো প্ৰায় 10-11 জন যুৱক কগো তেনেকৈ এই সন্মানটো মই প্ৰদান কৰিম আজি খুব গাঁৱৰ গ্ৰাম্য যুৱকসকলক স্বাৱলম্বী দিশত চেলুন খুলি যি আজি আগবঢ়াই নিছোঁ এতিয়া যুৱ সমাজৰ কাৰণে মই খুব আদৰণীয়ভাৱে মোৰ এটা মনৰ অনুভৱ হৈছে যে আমাৰ নিচিনাকৈ এনেকৈ গ্ৰাম্য যুৱকসকলক যদি চেলুন খোলা বা ব্যৱসায় কৰি স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ যি মোৰ উদ্দেশ্য আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য আজি সফল হৈছে আৰু অনাগত ভৱিষ্যতো অসমৰ বিভিন্ন জিলাতো এই কাৰ্য অনুষ্ঠানবিলাক কৰি যাম আৰু নতুন যুৱ প্ৰজন্মক সহায় কৰি যোৱাৰ এক পৰিকল্পনা যোৰহাটৰ প্ৰায় 700ৰ ওপৰত মহিলাসকলক স্বাৱলম্বী কৰি আগুৱাই নি আছোঁ আৰু লগতে কৃষিৰ ওপৰতো একেভাৱে মহিলা আৰু যুৱকসকলক কৃষি কৰ্মৰ প্ৰতি আগুৱাই নি আছোঁ সেইখিনি সমাজৰ বাবে অতি আদৰণীয় পদক্ষেপ বুলি আজি মই ভাবিছোঁ আৰু অনাগত ভৱিষ্যতো এনেকৈ যুৱক মহিলাসকলক কাম কৰি যাবলৈ সক্ষম হ'ব উল্লেখযোগ্য যে আৰ্থিকভাৱে দুৰ্বল লোকসকলক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত হাঁহ কুকুৰা আদি পালনৰ বাবে শ হাঁহ কুকুৰা পোৱালি বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে এই পদক্ষেপে বহু পৰিয়ালক নিজাকৈ উপাৰ্জনৰ পথ মুকলি কৰি দিছে বীৰেন দত্তৰ আমাৰ নতুন প্ৰজন্মৰ এক গৌৰৱ তেখেতে আমাক যিখিনি সহায় কৰিছে আমি বহুত সুখী হৈছোঁ আৰু আগতেও আমাক এনেদৰে কোনো সহায় কৰিবলৈ আগবাঢ়ি যোৱা নাই এনেকৈ এখন মিটিং পাতি ধৰক আজি এই DIC অফিচত এনেধৰণে কোনো এজন মানুহে আমাক মাতি অনা নাই ইয়ালৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এই বীৰেন দত্তৰ দেৱৰ দ্বাৰাই আজি এই DIC অফিচটো মোৰ চিনাকি হৈছে এতিয়া বহুত ভাল কাম কৰি আছে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে বহুতো তেখেতে আগবঢ়াই নিছে নিবনুৱা যুৱকসকলক ধৰক আপোনাৰ কিছুমান পশুৰ এই ক্ষেত্ৰত তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে এনেদৰে আমাক সহায় কৰি যাব পাৰে কেৱল পশুপালনতে সীমাবদ্ধ নাথাকি আজি তেওঁ এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে আগবাঢ়ি আহিছে গ্ৰাম্য অঞ্চলৰ কেইবাগৰাকীও উদ্যমী যুৱকক স্বাৱলম্বী আৰু স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে চুলি কটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে এই প্ৰশিক্ষণৰ জৰিয়তে যুৱকসকলে পেছাদাৰীভাৱে চুলি কটা শিকাৰ সুযোগ লাভ কৰিছে ইয়াৰ লগতে তেওঁলোকে নিজাকৈ চেলুন ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ প্ৰয়োজনীয় সহায়ৰো আগবঢ়াইছে ইতিমধ্যে কেইবাগৰাকীও যুৱকে চেলুন খুলি স্বাৱলম্বী পথত আগবাঢ়িবলৈ সক্ষম হৈছে বৰ ভাল দিন বুলি ক'ব লাগিব বীৰেন দত্তৰ নিচিনা এজন সমাজৰ কাম কৰা ব্যক্তি আমি আমাৰ কাষতে পাইছোঁ আৰু তেখেতৰ এই অৰিহণাবিলাক আমি গম পাই আছিলোঁ বহুত দিনৰ পৰা গম পাই আছোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি সৌভাগ্য বুলি কৈছোঁ মই তেখেতক লগ পোৱা মোৰ সৌভাগ্য হ'ল আৰু লগতে আজি যিটো কাৰ্যসূচী তেখেতে হাতত লৈ পেলাই আজি DIC নিচিনা জেগাত আপোনালোকে তেখেতে যেনেকুৱা এটা কাৰ্যসূচী পালন মানে পাতিবলৈ সক্ষম হ'ল সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতৰ মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতলৈ সমাজকৰ্মী বীৰেন দত্তই এনেদৰে ব্যতিক্ৰমী ধৰণে সহায় আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁৰ এই পদক্ষেপসমূহে যুৱ সমাজক আত্মবিশ্বাস যোগোৱাৰ লগতে স্বনিয়োজন ক্ষেত্ৰতো উৎসাহিত কৰিব যোৰহাট জিলা উদ্যোগ বাণিজ্যিক কেন্দ্ৰ উদ্যোগ পামস্থিত প্ৰশিক্ষণ কেন্দ্ৰত এক অনুষ্ঠানৰ মাজেৰে উক্ত যুৱককেইগৰাকীক চুলি কটাৰ বিভিন্ন প্ৰয়োজনীয় যন্ত্ৰপাতি প্ৰদান কৰা হয়
এই কাৰ্যসূচীয়ে গ্ৰাম্য অঞ্চলৰ যুৱ সমাজৰ বাবে এক নতুন দিশ উন্মোচন কৰিব। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।